দিন দুপৰতে যে গুৱাহাটী মহানগৰত পুলিচ যেতিয়া গিজগিজাই থাকে সেই সময়ত যেতিয়া চুৰবিলাকে এই মহিলাবিলাকৰ যে ইয়াত বন্দুক থৈ যে চেণ্ডাল কাঢ়ি লৈ গুচি যায় তেতিয়া পুলিচবিলাক ক'ত থাকে অচি ভাৰ্গৱ বৰবৰা সেই মানুহজন আচলতে পুলিচৰ কাৰণে এফিচিয়েণ্ট নহয় আপোনালোকে নিশ্চয় দেখিছে যে যোৱাকালি যি ধৰণে জ্ঞানদীপ বৰাক যি ধৰণে আচলতে আক্ৰমণ কৰিলে জ্ঞানদীপে ইতিমধ্যে আপোনালোকে জানে যে তেওঁ ডেলিভাৰী বয়ৰ কাম কৰে আৰু তেওঁ কিবা ভুল কৰিলে যেনিবা ৰাস্তাত যাওঁতে ৯এণ্টিত সোমোৱাই দিয়া বুলি তেওঁ কৈছে নিজে আৰু সেই ৯এণ্টিত সোমোৱাই দিলে মাৰি পেলাব নেকি মাৰি পেলাম বুলি কৈ যি ধৰণে আক্ৰমণ কৰিছে সেইটোতো পুলিচ অফিচাৰজনৰ কাম হ'ব নোৱাৰে কেতিয়াও ঘূৰাই পঠিয়াব পাৰে কিন্তু তেওঁ মাথাত মাৰি মানে একেবাৰে খতম কৰি দিবলৈ উদ্যত হোৱা যেন লাগিছে আমি ভিডিঅ'টো পাইছোঁ আৰু সেই মানুহজনক আমি কৈছোঁ যে এই মানুহজন সঁচা সঁচিকে পুলিচৰ চাকৰিৰ কাৰণে যোগ্য নহয় তেখেতক অতি শীঘ্ৰে নিলম্বন নহয় বৰখাস্ত কৰিব লাগে আমাৰ দাবী অতি স্পষ্ট যে সেই ভাৰ্গৱ বৰবৰাক অতি শীঘ্ৰে বৰখাস্ত কৰক তেওঁ পুলিচৰ চাকৰিৰ কাৰণে কোনো কাৰণতে আচলতে এফিচিয়েণ্ট নহয় আমি জিপি সিং আৰক্ষী সঞ্চালক প্ৰধান তেখেতক দাবী জনাইছোঁ অতি শীঘ্ৰে ভাৰ্গৱ বৰবৰাক আচলতে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে আৰু তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে তেওঁ গ্ৰেপ্তাৰ কৰিব লাগিব তেওঁ জেলত থাকিবলগীয়া মানুহে আচলতে আমি দেখিছোঁ যে আমি যেতিয়া দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদ কৰিছিলোঁ গছ নাকাটিবৰ কাৰণে যেতিয়া প্ৰতিবাদ কৰিছিলোঁ সেই সময়ত সেই ভাৰ্গৱ বৰবৰাই আমাৰ ওপৰত জঁপিয়াই পৰিছিলে আমাক আক্ৰমণ কৰিছিলে আজি চাওক জ্ঞানদীপক যি ধৰণে তেওঁ আচলতে মাথাত মৰি আছে তাৰ পাছত আৰু তেওঁ আচলতে পুলিচ হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই আমি লক্ষ্য কৰি আছোঁ পুলিচৰ ভূমিকা আমাৰ সাধাৰণ মানুহৰ প্ৰতি কেনেকুৱা আমি দেখি আছোঁ আচলতে গুৱাহাটী মহানগৰত কিন্তু প্ৰতিদিনে আপোনালোকে নিশ্চয় দেখিছে কালি পৰহি তাৰ আগদিনাও আচলতে গুৱাহাটীত কেনেকৈ আচলতে ডকাইতে আচলতে আমাৰ মহিলাৰ ওপৰত আক্ৰমণ কৰি আছোঁ চেইন চুৰি কৰিছে টকা পইচা উঠাই লৈ গৈছে তেতিয়া ক'ত থাকে পুলিচবিলাক গুৱাহাটীৰ পুলিচবিলাক তেতিয়া ক'ত থাকে যেতিয়া আমাৰ মহিলাবিলাকে ওলাই যাওঁতে আপোনাৰ ৰাতিপুৱাৰ সময়ত যেতিয়া চেইন টানি লৈ যায় যেতিয়া পুলিচবিলাক তেতিয়া ক'ত থাকে সেই কথাটো মই সুধিব খোজোঁ সেই সময়ত পুলিচবিলাক ক'ত থাকে এতিয়া যে সাধাৰণ মানুহৰ ওপৰত যে বৰমতা যে দেখুৱাই আজি জ্ঞানদীপক যি ধৰণে আক্ৰমণ কৰিলে সেই ডকাইতবিলাকক সেই চুৰ কৰাবিলাকক দিন দুপৰতে যে গুৱাহাটী মহানগৰত পুলিচ যেতিয়া গিজগিজাই থাকে সেই সময়ত যেতিয়া চুৰবিলাকে এই মহিলাবিলাকৰ যে ইয়াত বন্দুক থৈ যে চেণ্ডাল কাঢ়ি লৈ গুচি যায় তেতিয়া পুলিচবিলাক ক'ত থাকে সেই কথাটো আমি উত্থাপন কৰিছোঁ গতিকে পুলিচে সাধাৰণ জনতাৰ প্ৰতি আচলতে যি ধৰণৰ দায়বদ্ধ হ'ব লাগে এইবিলাকতো নাই এতিয়া গতিকে অতি শীঘ্ৰে ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰক আৰু তেওঁৰ চাকৰিৰ পৰা একদম মানে বৰখাস্ত কৰিব লাগে পাৰ্মানেণ্টলি সেই